নমস্কাৰ। আজি অনুষ্ঠান পৰিচালনা কৰিছো মই লাকি দত্ত। পোনপ্ৰথমে সকলোকে দিনটোৰ কোমল সম্ভাষণ জনাইছো আৰু আমাৰ উত্তৰ কলা সাধনা মঞ্চলৈ সকলোকে স্বাগতম জনাইছো। আমি এই মঞ্চখনৰ দ্বাৰা যুৱ প্ৰজন্মক এনেকুৱা এখন মঞ্চ প্ৰদান কৰোঁ য'ত তেওঁলোকে নিজৰ প্ৰতিভাসমূহ প্ৰকাশ কৰাৰ লগতে অধিক বিকশিত কৰি তুলিব পাৰে। আমাৰ উদ্দেশ্য হ'ল যুৱ প্ৰজন্মৰ শিল্পকৰ্ম সমাজৰ সৈতে পৰিচয় কৰাই দিয়া। আজি আমাৰ অনুষ্ঠানৰ অতিথি হিচাপে আছে দিয়ক অঞ্চলৰে এগৰাকী প্ৰতিভাশালী যুৱতী কস্তুৰী গোস্বামী। তেওঁ অতি কম বয়সতে দুখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে। আমি কস্তুৰীৰ ওচৰলৈ আহিছো। কস্তুৰী, প্ৰথমে তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। আমি জানিব বিচাৰিছো তুমি আমাৰ অনুষ্ঠানলৈ আহি কেনেকুৱা অনুভৱ কৰিছা আৰু লগতে তোমাৰ পৰিচয়টোৰ বিষয়ে অলপ জনালে ভাল লাগিব। ধন্যবাদ লাকিবা। নমস্কাৰ, মোৰ নাম কস্তুৰী গোস্বামী। মই বৰ্তমান টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী। মোৰ ঘৰ এই টিয়ক অঞ্চলৰ নেপালী সত্ৰত। মই এই অনুষ্ঠানটোলৈ আহি খুবেই ভাল পাইছোঁ। সাধাৰণতে এনেকুৱা অনুষ্ঠান মই উপভোগ কৰি বা এনেকুৱা অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰিলে আহি খুবেই ভাল লাগে আৰু নিজৰ প্ৰতিভা য'ত মই দেখাব পাৰোঁ, য'ত মই বিভিন্ন জনৰ আগত মোৰ প্ৰতিভাৰ কথা ক'ব পাৰোঁ, তেনেকুৱা অনুষ্ঠানলৈ আহি মোৰ খুবেই ভাল লাগে। আৰু তোমাক অশেষ ধন্যবাদ মোক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে। ধন্যবাদ কস্তুৰী, তুমিও আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে। তোমাৰ অনুভৱ জানি যথেষ্ট ভাল লাগিলে। আজি তুমি আমাৰ অনুষ্ঠানত কবিতা পাঠ কৰিবা। গতিকে তুমি প্ৰথমে আমাক দুটা কবিতা পাঠ কৰি শুনোৱা। হয়তো আমাৰ দৰ্শকসকলো অতি আগ্ৰহেৰে বাট চাই আছে, গতিকে তুমি শুনোৱা। নমস্কাৰ, মই প্ৰথমে আবৃত্তি কৰিবলৈ লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কবিতা। কবিতাৰ শিৰোনাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। ব্ৰজ্ৰৰ গৰ্জনে বক্ষ উজালি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, ব্ৰজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জনৈ গীতিকাৰে, অকণি আকাশ দেখো মাগে, তুমি কিয় বাৰু আজি কম্পিত কণ্ঠৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লো, তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানেই বিলাই দিবা সিমানেই মহান হবা। তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি, দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি। ব্ৰজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। ব্ৰজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত। দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, তাৰ বাবে আকাশ ধুমুহা আৰু ব্ৰজ্ৰক শতবাৰ প্ৰণিপাত কৰোঁ। ধন্যবাদ। ধন্যবাদ কস্তুৰী, তোমাৰ কবিতা আবৃত্তি শুনি সঁচাকৈ ভাল লাগিল। অতি মনোমোহা কবিতা আবৃত্তি কৰিলা তুমি। আমি জানিব পাৰিছো তুমি ইতিমধ্যে দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছা, এখন গল্প সংকলন, এখন কবিতাৰ পুথি। তুমি সেই গ্ৰন্থ দুখনৰ বিষয়ে অলপ আমাৰ দৰ্শকো জনাবা আৰু তুমি নিজে লিখা তোমাৰ স্বৰচিত কবিতা মনত আছে নেকি? আছে। তাৰ এটা শুনালেও ভাল লাগিব। হয়, মোৰ দুখন গ্ৰন্থ উন্মোচন হৈছিলে। প্ৰথম গ্ৰন্থখন উন্মোচন হৈছিলে মই অষ্টম শ্ৰেণীত থাকোঁতে। সেইখন আছিলে কবিতা পুথি। তাত আচলতে কবিতাই নহয়, প্ৰবন্ধও আছিলে। মই অসমীয়া কবিতাও লিখিছিলোঁ, ইংৰাজী কবিতাও লিখিছিলোঁ। দুইটা কবিতাই তাত আছিলে আৰু দুটামান প্ৰবন্ধও আছিলে। সেইখন মই কিতাপ লিখি উলিয়াইছিলোঁ অষ্টম শ্ৰেণীত থাকোঁতে, উন্মোচন হৈছিলে মোৰ। তাৰপৰা দ্বিতীয়খন আছিলে মোৰ গল্প সংকলন। গল্প সংকলনখনৰ নাম আছিলে মন্দাকিনী। সেইখন মই লিখি উলিয়াইছিলোঁ নৱম শ্ৰেণীত থাকোঁতে। সেইখন শিৱসাগৰতো উন্মোচন হ'ল। পিছে মই যিহেতু মোৰ বিদ্যালয়খনতো উন্মোচন কৰা এটা আশা আছিলে, সেইটো কাৰণে কৃতি ছাত্ৰী অভিধানৰ অনুষ্ঠান, যোনটো আমাৰ এটা অনুষ্ঠান পাতে, তাতে মই মোৰ যোনখন গল্প সংকলন সেইখন মই আকৌ এবাৰ উন্মোচন কৰিছিলোঁ তাতে। আৰু আমাৰ যোনটো পুথিভঁৰাল স্কুলৰ, তালৈও মই মোৰ দুখন পুথি আগবঢ়ালোঁ। মোৰ প্ৰথম যোনখন পুথি আছিলে কবিতা পুথিখনৰ নাম আছিলে লেখাৰ সপোন। এতিয়া মই তাতে কবিতা পুথিখনতে প্ৰকাশ পোৱা এটা কবিতা মই আবৃত্তি কৰিবলৈ লৈছোঁ। এইটো আচলতে এই কাৰ্বি আংলঙত যে আমাৰ দুজন অসমীয়া ব্যক্তিক
হত্যা কৰিছিলে তাৰ ওপৰত মই লিখা কবিতা মই অকণমান আবৃত্তি কৰি শুনাবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মই যাওঁ দেউমা। মই যাওঁ দেউমা, দেউতাও পাহাৰে মোক ৰিঙিয়াই মাতে। ভাল পাওঁ সেউজীয়াবোৰ, আকাশখন মোৰ ওচৰৰ পৰা দেখোঁ। যেন যেন হাততে ঢুকি পাওঁ। মই যাওঁগৈ দেউমা, নোৱাৰো একো ক'বলৈ। এই নৰপিশাচবোৰে মোক জীয়াবলৈকে নিদিলে নহয়। বৰকৈ বিনালো ঐ, বৰকৈ বিনালো। আমি অসমীয়া, আমি অসমীয়া, আমি আমি দুয়োজনে অসমীয়া। ককাইদেউহঁত শুনচোন, আমি আমি দুয়োজনে অসমীয়া। তই যে সৰুতে শিকাইছিলি মা, তেনেদৰে তহঁতৰ নামবোৰ চিঞৰি চিঞৰি কলো। নাই, নুবুজিলে, নুশুনিলেও। কিয় জানো নুবুজিলে? সিহঁতেও চোন আমাৰ দৰে অসমীয়াই কৈ আছিল। তথাপি তথাপি কিয় জানো নুবুজিলে? এবাৰ ভাবিলো গগনাটি বজাই দিওঁ নেকি, চিনাকি চিনাকি বিহু গীতৰ কলিয়েটি গুণগুণাই দিওঁ নেকি। আহ, নোৱাৰিলো। সিহঁতৰ কোবত মোৰ ওঠ ফাটি গৈছিল মা। হাতত তেজে কৰাল মাৰিছিল। বান্ধি থোৱা আছিল নহয় আমাৰ দুখন হাত। দেউতাও তই ঠিকেই কৈছিলি অ। এই মানুহবোৰ যে সঁচাকৈ অমানুহ। আজিৰ মানুহবোৰ যে সহজ মানুহ নহয়। মই ভবাৰ দৰে যে একদমেই নহয়। ডকমকা পাণজুৰি কছাৰী গাঁওখন আমি ভবাৰ দৰে নহল অ। প্ৰকৃতিৰ ৰাণী কাৰ্বি আংলঙত সৌন্দৰ্য নাথাকে। পাহাৰৰ পৰা জিৰি জিৰিকৈ নামি অহা কাংঠিলা জলপ্ৰপাতত সেউজীয়া নাথাকে। তই যে সৰুতে দৈত্য দানৱৰ সাধু কথা শুনাইছিলি, তাত সেইবোৰহে থাকে অ দেউতা, সেইবোৰহে থাকে। এইবোৰ মানুহ নহয়। মাও, মা, মই যাওঁগৈ দে। আৰু নোৱাৰো একো কবলৈ। আজি মই বৰ ক্লান্ত, বৰ ক্লান্ত। যেনেদৰে স্কুলৰ পৰা আহি ভাগৰুৱা হৈ পৰিছিলো, তাতকৈ বেছি ক্লান্ত মা, বেছি ক্লান্ত। শুই দিওঁ দে চিৰকাললৈ। তই দুখ নকৰিবি কিন্তু কেতিয়াও মোৰ বাবে। সঁচাকৈ ইমান সুন্দৰকৈ কবিতাটো আবৃত্তি কৰিলা। অকল আবৃত্তি কৰাই নহয়, তুমি কবিতাটো বৰ সুন্দৰকৈ লিখিছা। তোমাৰ কবিতাত এটা নিজস্ব শৈলী আছে। তুমি যি দুখন ইতিমধ্যে গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছা, অতি কম বয়সতে উলিয়াইছা। আমাৰ সমাজত খুব কম সংখ্যকেহে এনেদৰে উলিয়াব পাৰে, যদিও খুব কম সংখ্যক। এতিয়া তোমাৰ পৰা জানিব বিচাৰিছো, তুমি জীৱনত সমালোচনা পাইছানে? যদি পাইছা, তুমি সেই সমালোচনাক কেনেদৰে গ্ৰহণ কৰিছা? আচলতে মই লেখাৰ যাত্ৰাটো মই আৰম্ভ কৰিছিলোঁ 6ষ্ঠ শ্ৰেণীত থাকোঁতে। মানে 6ষ্ঠ শ্ৰেণীৰ পৰা লাহে লাহে মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। যেতিয়া মই কিতাপ যেনেকৈ মোক উপহাৰ দিয়ে, মই বিভিন্ন অনুষ্ঠানলৈ গ'লে মই তেনেকৈ কিতাপ উপহাৰ পাওঁ, তেতিয়া মই দেখোঁ কিতাপখনৰ নামৰ সৈতে লেখকজন থাকে, কিমান ধুনীয়া লাগে কিতাপখন দেখি। তেনেকৈ মোৰ সপোন এটা আছিলে, ভাবোঁ যে মোৰো যদি এনেকুৱা কিতাপ এখন থাকিলেহেঁতেন। তো তেনেকৈ মই লিখি গৈ থাকিলোঁ, কবিতাও লিখিলোঁ, প্ৰবন্ধও লিখিলোঁ। তেনেকেই মই 2023 চনত মোৰ এখন কিতাপখন উন্মোচন হৈছিলে। তেতিয়া বিভিন্নজনক কওঁতে কৈছিলে, এই পাৰিবি জানো? মানে সেইটো প্ৰশ্ন, মানে তই পাৰিবি জানো? আৰু মানে কোনোবাও যদি আমাৰ ঘৰলৈ আহে বা আমাৰ ঘৰৰ ওচৰৰে মানুহ হওক বা বেলেগৰে হওক, মানে যোনসকল উৎসুক, মানে ভাল পাইছে মোৰ এই কৰ্মটোক লৈ, তেওঁলোকে ভালকৈ চাব দেই, কিতাপখন পঢ়ি মেলি চাব, ক'ব মোক এখন দিবাচোন। আৰু মানে যোনসকলে মানে মনতে অলপ বেয়া পাইছে, তেনেকুৱা মানে এনেই কিতাপখন চাই থৈ দিয়ে আৰু সমালোচনা বুলি কি আৰু, মানে যোনে এতিয়া মই যদি সমাজত এটা সমালোচনা হ'ব পাৰিছো, মানে তেওঁলোকে মোৰ কথা মানে পাতিছে, মোৰ কথা চিন্তা কৰিছে, মানে মোৰ সেইটো এটা মানে মই সমালোচনাটোক অভিশাপ বুলি নকওঁ, মই অৱদান বুলিয়ে লওঁ। বিভিন্নজনে ভাল কথাও কয়, বেয়া কথাও কয়, মোৰ কৰ্মখিনিক লৈ কিছুমানে ভালো পায়, গৌৰৱো কৰে, আৰু কিছুমান যোনখিনি মানে বেয়া পায় ধৰক, সমাজত থাকেই ন তেনেকুৱা মানুহ। সেই সমালোচনা যদি মই তেওঁলোকৰ মুখত মোৰ নামটো উচ্চাৰণ হৈছে বা মোৰ কৰ্মখিনি উচ্চাৰণ হৈছে, আৰু মই এইটো কথা জানো যে মই জন্মৰ পৰা এই পৰ্যন্তলৈকে মই কোনোদিনে বেয়া কাম কৰা নাই আৰু নকৰোঁ মোৰ জীৱনত।
এইটো জানো মই কেতিয়াও বেয়া কাম কৰা নাই, বেয়া পথত যোৱা নাই। সেইকাৰণে কোনোবাই মোৰ কথা ক'লে বা কোনোবাই মোৰ কথা পাতিলে তেওঁলোকে যিভাৱে ভাবি থাকক, মই মোৰ কৰ্ম কৰি যাম। মই কি কৰিছোঁ, মই কি হ'ম ভাবিছোঁ সেইটো মই নিজেই জানো। কেতিয়াও মই বেয়া কৰ্ম কৰিবও যোৱা নাই, লোকৰ বেয়া ভবাও নাই। সেইবাবে যোনে যিভাৱে ভাবি থাকক বা যোনে কি কয় কৈ থাকক, মই মাত্ৰ মোৰ কৰ্মত মই গুৰুত্ব দিম, সেইটোৱেই ক'ম। ধন্যবাদ কস্তুৰী, তোমাৰ অনুভৱখিনি জানি ভাল লাগিল। তুমি এইটো ক'ব বিচাৰিছা জীৱনত আগবাঢ়িবলৈ সমালোচনাও যথেষ্ট গুৰুত্বপূৰ্ণ। হয় আমি জনামতে তুমি অকল লিখাতেই নাই, তুমি অভিনয় জগতৰ লগতো জড়িত। হয়। তুমি ভাওনাও কৰা, লগতে তুমি যোগাসনো কৰা। তুমি যোগাসন বা অভিনয়ৰ বিষয়ে কি ক'ব বিচাৰা? মই যোগাসন কৰোঁ, অভিনয় কৰোঁ, আৰু লগতে এয়াই নহয়, মই নতুনকৈ এতিয়া কাৰাটে ক্লাছ জইন কৰিছোঁ, গীটাৰ ক্লাছ জইন কৰিছোঁ। এই গীটাৰ ক্লাছকেইটা জইন কৰা বেছি দিন হোৱা নাই, তথাপিতো মই এতিয়া 1-2 বছৰৰ পৰা এইকেইটা যোগাৰ লগত জড়িত হৈ আছিলে। মই যোগাৰ বিষয়ে এইটো ক'ম, নিয়মিত যোগা কৰিলে মানুহ সদায় সুস্থ হৈ থাকে। যি মানুহে সদায় যোগাসন কৰিব, যি মানুহে সদায় এক্সাৰচাইজ কৰিব, সেই মানুহৰ কেতিয়াও বেমাৰ নহয়। এই কিছুমানৰ সৰু বয়সতে যেনেকৈ কঁকাল বিষ হয়, কিছুমান যেনেকৈ ভৰি বিষ, আমুক কিবা বেমাৰত ভোগা হয়, সেই যদি যোগাসন কৰা হয়, বিভিন্ন যোগাসন আছে যেনেকৈ কঁকাল বিষৰ কাৰণে অৰ্ধ উষ্ট্ৰাসন বুলি কয়, অৰ্ধ চক্ৰাসন বুলি কয়। তেনেকুৱা আসনবোৰ কৰিলে আমি কঁকাল বিষৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। এতিয়া যদি আমাৰ বোলে স্মৃতিশক্তি কমিছে, এনেকুৱা এটা আছে, মুদ্ৰা এটা, সেইটো আমি কৰিলে ভাল পাওঁ। সোনকালে ভাল নাপালেও আমাৰ চশমাযোৰ আঁতৰি যাব। এতিয়া মই কৰি আছোঁ, কিন্তু সদায় কৰা নহয় কাৰণে মোৰ জোৰ লাগিয়ে গ'ল আৰু। তেনেকৈ বহুত আসন আছে। নিয়মিত যোগা কৰিলে আমি সুস্বাস্থ্যৱান হৈ থাকোঁ আৰু এলাহ কমে আমাৰ। খেলৰ ভিতৰত সকলোতকৈ উত্তম খেলবিধেই হৈছে যোগাসন। আৰু যি মানুহে যোগাসন কৰিব, যি মানুহে সদায় নিয়মিত যোগ সাধনা কৰিলেহে যোগ হয়। যি মানুহে যোগাসন কৰে সেই মানুহে কেতিয়াও আনৰ বেয়া ভাবিব নোৱাৰে। আৰু শীৰ্ষাসন, সেইটো যোগাসনৰ ৰজা আসন বুলি কোৱা হয়। সেই আসনটো যি মানুহে কৰিব পাৰে, মোৰ শিক্ষাগুৰুৱে কোৱাৰ দৰে, যি মানুহে শীৰ্ষাসন কৰিব পাৰে সেই মানুহে কেতিয়াও কুকৰ্ম কৰিব নাযায়। আৰু মানুহে কুকৰ্ম কৰিবও নালাগে, কিন্তু তথাপিতো সদায় যোগাসন কৰিলে, নিয়মিত যোগ কৰিলে আমি সুস্বাস্থ্যৱান হৈ থাকোঁ। আমাৰ এলাহ ভাৱটো ত্যাগ হয়। সৰুতে যিখিনি বেমাৰ, কম বয়সতে যিখিনি বেমাৰ আহে কিছুমান ল'ৰা ছোৱালীৰ গাত, সেইখিনি নাইকিয়া হয়। আৰু আমাৰ বৃদ্ধ বয়সলৈকেও কিছুমান মানুহৰ 60 বছৰ হোৱাৰ পাছতে গা বিষ, মূৰ বিষ, কঁকাল বিষ কি আহিছে নাই, সেইবোৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। সেয়াই যোগাসনৰ বিষয়ে সেইটো ক'ম। সকলোৱে যোগাসন কৰক, নিয়মিত যোগ কৰক। নিয়মিত যোগ কৰিলে সকলো সুস্বাস্থ্যৱান হৈ থাকিব। আৰু অভিনয় মই তেনেকৈ অভিনয় কৰা নাই, কিন্তু মোৰ প্ৰথম প্ৰয়াস আছিল, মই দৈৱকী লৈছিলোঁ। আমাৰ এই বামুণগাঁৱত ৰাস পাতে, আমাৰ 4খন গাঁও মিলি 9 নৱেম্বৰত ৰাস হৈছিলে, শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা। তাত মই দৈৱকী ভাও কৰিছিলোঁ। তাৰে বচন এফাকি গাই দিওঁ। নাই নাই স্বামী, নাই নাই, নজনাবা তেনুৱা প্ৰাৰ্থনা স্বামী, নজনাবা তেনুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি, সৰগৰ দেৱশিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন, নাই এনেকুৱাটোৱেই মাতৃধৰাৰ বৈত্য, জীৱ পাৰে নিজ গৰ্ভজাত সন্তানক। ধন্যবাদ কস্তুৰী, যোগাসনৰ বিষয়ে জানি ভাল লাগিলে। ময়ো বহুতখিনি জানিব পাৰিলো তোমাৰ পৰা। হয়। আৰু তুমি ইমান সুন্দৰকৈ দৈৱকী চৰিত্ৰটিৰ প্ৰদৰ্শন কৰিলা, আমাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাইছে। ইমান ধুনীয়াকৈ তুমি কামবিলাক কৰিছা। তোমাক এটা কথা সুধিব বিচাৰিছো। হয়। যিহেতু আমাৰ প্ৰতিভাসমূহ বিকাশৰ বাবে সামাজিক মাধ্যমো এখন মঞ্চই, তুমি সেই সামাজিক মাধ্যমক কিদৰে গ্ৰহণ কৰা তোমাৰ জীৱনত? সামাজিক মাধ্যমত আচলতে 2 ধৰণৰ
আমি শিক্ষা পাওঁ, যোনে ভাল দিশত যায় ভাল কাম কৰে সেই ব্যক্তিৰ জীৱনততো সদায় সুখেই হয়। যোনে মানে সামাজিক মাধ্যমক বেয়া প্ৰয়োগ কৰে, যিয়ে সামাজিক মাধ্যম এটা মানে আমাৰ হিচাপে আমাৰ কাৰণে অৱদানো আৰু অভিশাপো। আমি যদি সামাজিক মাধ্যমৰ ভাল কৰ্মখিনি লওঁ তেতিয়া আমি ভাল হ'ম, যদি আমি বেয়া কৰ্মখিনি লওঁ আমি নিশ্চয় বেয়া পথলৈয়ে যাম। এতিয়া সামাজিক মাধ্যমৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া সামাজিক মাধ্যমততো আমি বহুতখিনি কথা শিকিবলৈ পাওঁ। যেনেকৈ আমাৰ গুগলতো গোটেই আমি যিটো নজনা কথা আমি পটককৈ গুগলত মাৰি দিলে বা গুগলত চাৰ্চ কৰি দিলে আমি সেইখিনি কথা মানে সহজতে পাই যাওঁ। বা আমি যিকোনো কাম কৰিবলৈ বা ডক্টৰ এপইণ্টমেণ্ট ল'বলৈ, হোটেলৰ টিকেট বুক কৰিবলৈ, শ্বপিং কৰিবলৈ সামাজিক মাধ্যমটো এটা মানে আমাৰ কাৰণে অৱদান। আৰু অভিশাপ বুলি মানে যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেধাৱী ছাত্ৰ ছাত্ৰী কিছুমান মানে এই সামাজিক মাধ্যমৰ হেৰিত পৰি পিনি বেয়া হৈ যায়, তেওঁলোকে পঢ়া গুৰুত্ব কমাই দিয়ে বা বেয়া কৰ্মত লিপ্ত হয়, সেইখিনি ছাত্ৰ ছাত্ৰীৰ কথা মই কি বুলি ক'ম আৰু। সামাজিক মাধ্যমত দুটা দিশ আছে, আমি তেওঁলোকে মাক দেউতাকে এনেওতো শিকাবই নিজৰ পিতৃ মাতৃয়ে নিজৰ শিশুটিক কোন দিশে যাব লাগে, তেওঁলোকে সেইটো চিন্তা কৰিব লাগিব যে আমি কোনটো দিশ বাছনি কৰি লওঁ। এতিয়া মই সামাজিক মাধ্যমত সদায় মই ভাল দিশটোৱে বাছি লৈছোঁ, কাৰণ সামাজিক মাধ্যমত মোৰ নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগতে বিভিন্ন কথা মই জানিব পাৰোঁ। প্ৰথম অৱস্থাত আমাৰ সামাজিক মাধ্যমখন এটা মানে প্লেটফৰ্মে, এদিনতে মানুহ ভাইৰেল হৈ যাব পাৰে। এতিয়া নিজৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত যদি আমি কিবা চেনেল এটা কোনোবা আইডি এটা খোলোঁ, ইনষ্টাগ্ৰামে হওক বা ইউটিউবেই হওক, বা আমি যদি নিজৰ প্ৰতিভাসমূহ বা নিজৰ যিখিনি আমাৰ গুণখিনি, আমি যিখিনি কাম কৰোঁ, আমাৰ ভাল কৰ্মখিনি ভিডিঅ' কৰি যদি আমি আপলোড কৰোঁ, সেইখিনি কিছুমানৰতো সহজে হৈ যায় ৰাতিৰ ভিতৰতে বা ভাইৰেল হৈ যায় কম দিনৰ ভিতৰতে, কিছুমানৰ নহয়। সেইটো কথাত আমি হতাশ হ'ব নালাগে। মানে আমি যিখিনি কৰিছোঁ আমি জানো ন আমি ভাল কাম কৰিছোঁ, আমি নিশ্চয় এদিন সফল হ'ম। সেইখিনি কথাকে লৈ মানে ভাল দিশটো আঁকোৱালি ল'ব লাগে আৰু ভাল চিন্তা কৰিব লাগে, সদায় নেতিবাচক চিন্তা কৰিব লাগে, ইতিবাচক চিন্তা কৰিব লাগে, সদায় ইতিবাচক চিন্তা কৰিব লাগে। সেইখিনিয়ে ক'ম। ভাল লাগিলে জানি, মানে তুমি এইটো ক'ব খুজিছা ছ'চিয়েল মিডিয়াও আমাৰ এনেকুৱা এটা প্লেটফৰ্ম যিটোৱে আমাক ভাল দিশো দিয়ে, বেয়া দিশো দিয়ে, আৰু আমি তাক ভালভাৱে ব্যৱহাৰ কৰিলে ভাল আৰু বেয়াভাৱে ব্যৱহাৰ কৰিলে নিজৰ বাবে বেয়া। গতিকে ইতিবাচক দিশখিনি আমি সাঙুৰি ল'ব লাগে। তোমাক আৰু এটা কথাৰ বিষয়ে সুধিব বিচাৰিছোঁ মই। তুমি যিহেতু বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠানত গৈ থাকা বা তোমাৰ নিজা সপোন আছে, তুমি বিভিন্ন কাম কৰিছা বা তোমাৰ বহুত ধৰণৰ প্ৰতিভা আছে, কিন্তু তুমি কস্তুৰী গোস্বামী হিচাপে আগলৈ নিজক কি স্থানত চাব বিচাৰা? মোৰ সপোন ধেৰ আছে। এগৰাকী লেখিকা হোৱা, ভাল এগৰাকী যোগবিদ হোৱা, বহুত সপোন আছে মোৰ। আচলতে মই নিজৰ কৰ্মেৰে মানে সমাজত মই এইটো কস্তুৰী গোস্বামী এইটো নামেৰে পৰিচিত হ'ব বিচাৰোঁ যে মানে ভাল কাম কৰা, মানুহক সহায় কৰা। মোৰ নিজৰটো সপোন আছে কি মই বা APSC দিম বা UPSC দিম, সেইটো ক্ৰেক কৰাৰ সপোন আছে। কিন্তু তাৰ সেইখিনিৰ মই মোৰ কষ্টৰে মোৰ নিজৰ যোনটো এটা পজিশ্যন পাম, সেইখিনি পইচাৰে নিজৰ বা নিজৰ পৰিয়ালক সুখ দিয়াৰ লগতে মই যিখিনি দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী বা যিখিনি আমি দেখোঁ ৰাস্তাত দেখোঁ বা মন্দিৰৰ কাষত দেখোঁ, সেইসকলক মানে সহায় কৰাৰ মোৰ সপোন। মানে মোৰ নিজৰ কৰ্মেৰে, নিজৰ প্ৰতিভাৰে, নিজৰ মানে নিজে ইনকাম কৰা নিজৰ পইচাৰে তেওঁলোকক সহায় কৰা। মানে সমাজত এটা কস্তুৰী গোস্বামী এইটো নামত চাব বিচাৰোঁ যে মানে কি বুলি ক'ম আৰু, এতিয়া মই এটা প্লেটফৰ্ম হিচাপে চাব বিচাৰোঁ। মানে কস্তুৰী গোস্বামী এটা ব্ৰেণ্ড হিচাপে চাব বিচাৰোঁ। জুবিন গাৰ্গৰ পৰা হৈছোঁ। আমাৰ সমাজত বা ছ'চিয়েল মিডিয়াত আমি ভাইৰেল হৈ থকা এগৰাকী ব্যক্তি সময় গগৈ, তেওঁৰ পৰা হৈছোঁ। যেনেকৈ জুবিন দাই প্ৰকৃতিক ভাল পায়, মানুহক ভাল পায়, মানুহক সহায় কৰি ভাল পায়, মই তেনেকুৱাই হ'ব বিচাৰোঁ। আচলতে প্ৰকৃতিক ভাল পাব বিচাৰোঁ, মানুহক ভাল পাব বিচাৰোঁ, মানুহক সহায় কৰিব বিচাৰোঁ, সেয়াই। ভাল লাগিল তোমাৰ মনোভাৱৰ বিষয়ে জানি। ইতিমধ্যে আমাৰ অনুষ্ঠানৰ সময় আহি পৰিছে, গতিকে তুমি আৰু এটা কবিতা পাঠ কৰি শুনাবানে, বা আবৃত্তি কৰি লগাবা? হ'ব বসন্তাকে। সাজু আছো দাদা, মই
প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, ধৰুক জানিবা, বীৰ তুমি সৰ্বশক্তিমান। তথাপি তথাপি আজি দেখা পাই সৌ আগন্তক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কঁপিছা ভয়ত। তোমাৰ ভনী দৈব্যকে তেনে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। হয় যদি আজি মৃত্যু মোৰ স্বামীৰ ৰাগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত, তেনে মৃত্যুকো মই দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ দাদা, হাঁহি হাঁহি কৰিম গ্ৰহণ। ভাল লাগিলে তোমাৰ অভিনয় চাই। তোমাক আৰু এটা কথা সুধিব বিচাৰো, হয়। যিহেতু তুমি এগৰাকী যুৱ প্ৰজন্মৰ, তুমিও এগৰাকী যুৱতী। আমাৰ সমাজত দেখা যায় যে যি যুৱ বিশৃংখলতা দেখা গৈছে, বা কিছু ক্ষেত্ৰত ভাল দিশতো গৈছে আমাৰ যুৱ প্ৰজন্ম, কিছু ক্ষেত্ৰত বেয়া দিশতো গৈছে। গতিকে তুমি যুৱ প্ৰজন্মৰ বিষয়ে, তেওঁলোকে যি পথ বাছি লৈছে, তেওঁলোকৰ বিষয়ে তুমি কি ক'ব বিচাৰিবা? যিসকল বৰ্তমান আমাৰ সমাজৰ ছাত্ৰ ছাত্ৰী যিসকল দিশলে ভাল দিশটো বাছি লৈছে, সেইসকলৰো ভালেই হ'ব। যিসকলে বেয়া দিশটো বাছি লৈছে, আচলতে এদিন হ'লেও তেওঁলোকে উপলব্ধি কৰিব যে এইটো কাম কৰাটো বেয়া নে ভাল, এইটো পথ বাছি লোৱাটো বেয়া নে ভাল। সেইখিনিয়ে ক'ম যে যদি ভাল দিশটো বাছি লয় তেওঁলোকৰ কাৰণে, নিজৰ কাৰণেই ভাল, আৰু বেয়া দিশটো বাছি ল'লে তেওঁলোকৰে ক্ষতি হ'ব। আৰু ভাল কাম কৰাখিনিতো সদায় উচ্চ স্থানতে থাকিব, আৰু যোনখিনিয়ে বেয়া কাম কৰিব মানে সমাজৰ এটা নিম্ন স্থানত থাকিব, সমালোচনা হ'ব তেওঁলোকৰ বিষয়ে, তেওঁলোকৰ নিজৰে ক্ষতি হ'ব। সেইখিনিয়ে ক'ম, ভাল হ'লে ভাল, বেয়া হ'লে নিজৰ ক্ষতি। ধন্যবাদ কস্তুৰী। আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে পুনৰ তোমাক ধন্যবাদ জনাইছো। হয়। তুমি আৰু আগুৱাই যোৱা, তোমাৰ লক্ষ্যস্থানত উপনীত হোৱা। ইয়াতে আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিছো। আকৌ এজন নতুন শিল্পীৰ সৈতে পুনৰ লগ পোৱাৰ আশা